স্ক্ৰীনত আপোনালোকে মন কৰক হয় মই ঘটনাৰ সবিশেষ লৈ আহিছোঁ কিন্তু আপোনালোকে বৰ্তমান স্ক্ৰীনত মন কৰক চাওক সাংবাদিক দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছতে কি ধৰণে আৰক্ষী আৰু সাংবাদিকৰ মাজত এয়া দেখিছে নহয় টনা আজোৱা চলিছে ঠেলা হেঁচা ঘুচি লাগিলে আচলতে সাংবাদিক দিলৱাৰ হুছেইনক কি কাৰণে গ্ৰেপ্তাৰ কৰা হ'ল মই সবিশেষ লৈ আহিছোঁ সবিশেষ আপোনালোকে ভিডিঅ'টোত চাবলৈ পাব জিয়াউৰ ৰহমানে সকলোখিনি কথা ক'লে আপোনালোকেতো ভাল ধৰণে গম নাপায় আচলতে দিলৱাৰ হুছেইনক কি কাৰণে গ্ৰেপ্তাৰ কৰিলে কি কথা সবিশেষ আপোনালোকে এই ভিডিঅ'টোত গম পাব আনকি দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পাছতে নিজৰ পত্নীক ৰাতি 11-12 বজালৈকে আৰক্ষীয়ে বাহিৰত ৰখাই থৈ দিলে যিজন অধিবক্তা কৈছিলে তেওঁকো বাহিৰত থিয়কাই থৈ দিলে ঘণ্টা জুই ঘণ্টা লগ কৰিবলৈ দিয়া নহ'ল নিজৰ পত্নীক হাজবেণ্ডক লগ কৰিবলৈ দিয়া নহ'ল ইয়াত কি চলিছে আচলতে আৰু এতিয়া সাংবাদিকসকলে চৰকাৰখনক দিছে হাই বিজেপি চৰকাৰ হাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক দিছে তোলা ধনা গতিকে সবিশেষ আপোনালোকে ভিডিঅ'টোত চাওক কথাখিনি তেতিয়া গম পাব আচলতে কি হ'ল কিহৰ পৰা কি হ'ল চাওক আপোনালোকে মই কথা কৈ নাথাকোঁ কিন্তু নতুনকৈ যদি কোনোবা চেনেলটোত আহিছে এটা লাইক কৰি দিব পাৰিলে চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে ভাল লাগিলে কৰি ল'ব তেতিয়া এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবলৈ পাব গতিকে ভিডিঅ'টো মিছ নকৰিব চাওক কথাখিনি শুনক আপোনালোকে বহুতে ফোন কৰি আছে যে সাংবাদিক দিলৱাৰ হুছেইনৰ লগত কি হৈছে তেখেতক কিয় এৰেষ্ট কৰিছে ফোন কৰি আছে মেছেজ কৰি আছে মই ভাবিলোঁ হাৰে আছোঁ যেতিয়া এইমাত্ৰ মই আহি থানাৰ পৰা পালোহি ভাবিলোঁ হাৰে আছোঁ যেতিয়া কথাখিনি সকলোকে ফেচবুক লাইভ কৰি জনাই দিওঁ এজনকৈ উত্তৰ দিবলৈ বৰ দিগদাৰ আৰু মানুহ সঁচাকৈ উৎকণ্ঠিত হৈ আছে মানুহে গমো পোৱা নাই একজেক্টলি কি হৈ আছে কি নহয় আছে আপোনালোকৰ বহুতে নিশ্চয় গম পাইছে যে সাংবাদিক দিলৱাৰ হুছেইন ডাঙৰীয়া দিলৱাৰ হুছেইন মজুমদাৰ তেখেতক এৰেষ্ট কৰিছে পাণবজাৰ আৰক্ষী থানাই এই গোটেই ঘটনাটো কি সেইখিনি কথা আপোনালোকক জনাবৰ কাৰণে এই ফেচবুক লাইভটো আৰম্ভ কৰিলোঁ অলপ মানুহ গোট খাই লওক তাৰপিছত ক'বলৈ সুবিধা হ'ব কেইজনমানে চাই আছে তথাপি মই আৰম্ভ কৰি দিছোঁ আজি হ'ল 26 তাৰিখ এতিয়া 26 তাৰিখ সোমাইছে 25 তাৰিখে অসম জাতীয় পৰিষদৰ আমাৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছিল আগদিনাখন 24 তাৰিখে মই গুৱাহাটীত নাছিলোঁ মই বাহিৰত আছিলোঁ আমাৰ জাতীয় যুৱ শক্তিৰ আমাৰ দলীয় সতীৰ্থসকলে মোক ফোন কৰিলে যে আমাৰ এটা কাৰ্যসূচী আছে আপুনি অকণমান মিডিয়াখিনিক মাতি দিব আমাৰ দলৰ মিডিয়া মতা কামটো মই কৰোঁ মূল দায়িত্বটো মোৰ গতিকে এক ছেকেণ্ড ৰ'ব গতিকে মই 24 তাৰিখে ৰাতি সাংবাদিকসকলক এটা মেছেজ দিলোঁ যে 25 তাৰিখে দিনৰ 12 বজাত এপেক্স বেংকৰ সন্মুখত আমাৰ দলৰ এটা প্ৰতিবাদী কাৰ্যসূচী আছে জাতীয় যুৱ শক্তিৰ আপোনালোক সকলো অনুগ্ৰহ কৰি আহিব সেই বুলি মই এটা এটা মেছেজ দিলোঁ আজিও মোৰ কাম আছিল মই ৰাতিপুৱাতে ওলাই গ'লোঁ গতিকে কাৰ্যসূচীটোত একজেক্টলি কি হৈ আছে মই গম পোৱা নাছিলোঁ মই খবৰ লৈ থাকিব পৰা নাছিলোঁ 3মান বজাত হঠাৎ মই দেখিছোঁ দিলৱাৰ হুছেইন ডাঙৰীয়াৰ এটা ফোন দিলৱাৰৰ লগত মোৰ দিলৱাৰ বুলি মাতোঁ তেওঁৰ লগত মোৰ অলপমান ব্যক্তিগত সম্পৰ্কও আছে কাৰণ তেওঁৰ ঘৰ হোজাইত মোৰো হোজাইত ঘৰ আমি একেঠাইৰ মানুহ গুৱাহাটীত সাংবাদিকতা ময়ো কৰিছিলোঁ তেওঁ বৰ্তমান কৰি আছে গতিকে বয়সতো মই তেওঁতকৈ ছিনিয়ৰ আৰু মই আগতে কাম আৰম্ভ কৰিছোঁ তেওঁ পিছত কাম আৰম্ভ কৰিছে সেই সূত্ৰে তেওঁ মোক জ্যেষ্ঠ বুলি মানে দাদা বুলি সম্বোধন কৰে এটা ভাই ককাইৰ সম্পৰ্ক এটা তেওঁ মোক ফোন কৰি ক'লে যে দাদা আপোনালোকৰ প্ৰগ্ৰামটো এটেণ্ড কৰিবলৈ আহিছিলোঁ চলি আছে নাই বাৰু চলি আছে আপোনালোকৰ প্ৰগ্ৰামটো এটেণ্ড কৰিবলৈ আহিছিলোঁ ৰিপৰ্টিং কৰিবলৈ আহিছিলোঁ কিন্তু এতিয়া মোক পুলিচে ডিটেইন কৰিছে মই পাণবজাৰ থানাত আছোঁ আপোনাক মই কথাটো জনালোঁ মই অকণমান বিচুতি খাই গ'লোঁ আচৰিত হৈ গ'লোঁ যে ৰিপৰ্টিং কৰিবলৈ যাওঁতে বাৰু সাংবাদিকক এনেকৈ পুলিচে আটক কৰি লৈ যায় নেকি কি হ'ল কি কথা মই তেওঁক সুধিব বিচাৰোঁতে তেওঁ ক'লে যে মই দীঘলীয়া কথা পাতিব নোৱাৰিম মই থানাত আছোঁ পাছত কথা পাতি আছোঁ মই আপোনাক জনালোঁ সেই বুলি তেওঁ ফোনটো কাটি দিলে মই লগে লগে আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক ফোন কৰি কথাটো পাতিলোঁ আৰু আমাৰ অন্যান্য দলীয় সতীৰ্থসকলৰ লগত কথাখিনি পাতিলোঁ আৰু আমাৰ দলীয় সতীৰ্থসকলক ক'লোঁ যে যিহেতু আমাৰেই প্ৰগ্ৰাম আছিলে আৰু আমাৰ প্ৰগ্ৰামত যোৱাৰ কাৰণে সাংবাদিকগৰাকীক এনেকৈ টাৰ্গেট কৰিছে গতিকে আপোনালোক অলপমান যাওক অলপমান খা খবৰ লওক একৰ্ডিংলি আমাৰ যুৱ সতীৰ্থসকল গ'ল পাণবজাৰ থানালৈ গৈ তেওঁলোকে খা খবৰ ল'লে আৰু মোক এটা খবৰ দিলে তেওঁলোকে মোক জনালে যে পুলিচৰ মানুহে কৈছে একজেক্টলি পুলিচৰ শীৰ্ষ মহল নহয় থানাৰ শীৰ্ষ মহল নহয় অলপমান তলৰ পৰ্যায়ৰ পুলিচৰ মানুহে কৈছে যে আমি আচলতে তেওঁক অলপ ধমকি চমকি দিবৰ কাৰণে মাতি আনিছোঁ সন্ধিয়াতে এৰি দিম এই বুলি পুলিচৰ মানুহে কোৱা বুলি মোক আমাৰ সতীৰ্থ যিসকল গৈছিলে তাৰে দুই এগৰাকীয়ে মোক জনালে গতিকে ময়ো বৰ বেছি টেনশ্যন নল'লোঁ কাৰণ তেনেকৈ কৰে আৰু আজিকালি
পুলিচৰ জৰিয়তে ভয় খোৱাৰ এটা প্ৰৱণতা অসমত আমি খুব দেখিছোঁ বাঢ়িছে আৰু যিহেতু এপেক্স বেংকৰ দুৰ্নীতি অনিয়ম সেইকাৰণে চাগে কথাটো ওলালে কাৰণ তাৰ দুদিন আগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসম বিধানসভাত কৈছে যে অসমত এতিয়া দুৰ্নীতি নাই দুৰ্নীতি বন্ধ কৰি দিলোঁ আমি আৰু সেইকাৰণে অসমত এতিয়া প্ৰতিবাদো নাই প্ৰতিবাদৰ পৰিৱেশ নাই অথচ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ কাৰণে আমাৰ ল'ৰাখিনি গৈছিলে সেইকাৰণে চাগে সাংবাদিকক ভয় খুৱাই এনেকৈ কৰিছে বুলি মই ভাবিলোঁ কিন্তু মই টেনশ্যন লোৱা নাই মই মোৰ কামটো শেষ কৰি মই বাহিৰতে ইফতাৰ কৰিলোঁ ঘৰ আহি পালোঁ মই 7টামান বজাত আহি মই ফোন কৰিলোঁ দিলৱাৰৰ নাম্বাৰত মোবাইল নাম্বাৰত এইটো সুধিবৰ কাৰণে যে তুমি আহিলা নেকি কি হ'লনো কথাটো কি এটা খবৰ ল'বৰ কাৰণে দিলৱাৰক মই ফোন কৰিলোঁ ফোন কৰোঁতে মোবাইলটো অফ পালোঁ অফ পাই তেওঁৰ হোৱাটছআপত কল কৰিলোঁ হোৱাটছআপতো নাপালোঁ হোৱাটছআপতো দেখিলোঁ ৰিং নহয় তো বেলেগ এজনক ফোন কৰিলোঁ আমাৰ ক্ৰছ কাৰেণ্টৰে এগৰাকী বিষয়ববীয়াক মই ফোন কৰিলোঁ কাৰণ দিলৱাৰ হুছেইন ক্ৰছ কাৰেণ্টৰ ব্যুৰ' চিফ গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক এটা পৰ্টফলিঅ' থকা মানুহ পৰ্টফলিঅ' থকা সাংবাদিক মই ক্ৰছ কাৰেণ্টৰ মানুহক ফোন কৰি গম পালোঁ যে নাই এতিয়ালৈকে এৰি দিয়া নাই তো মই যিখিনি কথা ভাবি আছিলোঁ তেওঁলোকে মোক সেইখিনি কথা ক'লে তেওঁলোকে ক'লে যে আমি খবৰ লৈছোঁ পুলিচৰ মানুহে কৈছে যে অলপ আমি এটা ধমকি চমকি দিবৰ কাৰণে মাতি আনিছোঁ বহাই থৈছোঁ ভয় খবৰ কাৰণে সন্ধিয়াতে এৰি দিম কিন্তু এতিয়ালৈকে এৰি দিয়া নাই তেতিয়া মই এই যাৰ লগত মই কথা পাতিছিলোঁ ক্ৰছ কাৰেণ্টৰ তেখেতক মই ক'লোঁ যে এটা কাম কৰিব কিবা আপডেট থাকিলে মোক দিব তাৰপিছত মোৰ মনত পৰিল যে তেওঁৰ ৱাইফ ঘৰত আছে তেওঁনো কি অৱস্থাত আছে ল'ৰা ছোৱালী দুজনী আছে তেওঁলোকৰনো কি অৱস্থা অলপ খবৰ এটা লওঁ তো ৱাইফৰ নাম্বাৰ মোৰ লগত নাছিল মই আমাৰ হোজাইৰে দাদা এজনক ফোন কৰিলোঁ সেই দাদাজনৰ মানে দাদাৰ ৱাইফ বৌৰ ভতিজী ছোৱালী হৈছে দিলৱাৰৰ ৱাইফ সেই সূত্ৰে তেওঁ মোৰ ভতিজাই হ'ব মই দাদাজনক ফোন কৰিলোঁ যে আপুনি তেওঁৰ নামটো ৰিয়াৰ নাম্বাৰটো আপুনি মোক লৈ দিয়ক তেওঁ মোক ৰিয়াৰ নাম্বাৰটো লৈ দিলে মই ৰিয়াক ফোন কৰিলোঁ সুধিলোঁ যে ক'ত আছা তুমি ঘৰত আছা নে বাহিৰত আছা ক'লে যে দাদা মই পাণবজাৰত আছোঁ মই বোলো এতিয়ালৈকে এৰি দিয়া নাই নেকি বোলে নাই দিয়া ৰ'বা তেতিয়াহ'লে মই গৈ আছোঁ সেইবুলি মই লগে লগে ওলাই পাণবজাৰলৈ গ'লোঁ মই গৈ পাইছোঁ 8:30মান বজাত মই গৈ পাইছোঁ গৈ পাই প্ৰথমে ৱাইফৰ মাত লগালোঁ তেওঁৰ ৱাইফক মাত লগাই পেলাই মই ভাবিলোঁ ভিতৰলৈ যাওঁ তেওঁনো কি অৱস্থাত আছে এবাৰ চাই আহোঁগৈ ভিতৰলৈ যাব বিচাৰিলোঁ মোক ভিতৰলৈ সোমাবলৈ নিদিলে পুলিচে বাধা দিলে তেওঁৰ ৱাইফক সুধিলোঁ ৰিয়াক যে তোমাক যাবলৈ দিছে নেকি তুমি তেওঁক লগ পাইছা নেকি তেওঁ ক'লে যে নাই মইতো সেই 2টামান বজাতে আহিছোঁ এতিয়ালৈকে আছোঁ তেনেকৈ কিন্তু মোক লগ কৰিবলৈ দিয়া নাই কেইবাগৰাকী সাংবাদিক তাতে আছিলে প্ৰায় 25-30জন সাংবাদিক তাত আছিলে ৰৈ তেওঁলোকেও খবৰ কৰিবলৈ গৈছিলে তেওঁলোককো ভিতৰলৈ সোমাবলৈ দিয়া নাই কেইবাগৰাকী এডভোকেট দেখিলোঁ তাতে ৰৈ আছে এডভোকেট কেইজনক সুধিলোঁ কাৰণ দিলৱাৰ হুছেইন নিজে এডভোকেটো হয় তেওঁ সাংবাদিকতাৰ মাজে মাজে এডভোকেচিও কৰে সুধিলোঁ যে আপোনালোকক যাবলৈ দিছে নেকি ভিতৰলৈ বোলে নাই আমাকো যাবলৈ দিয়া নাই মুঠতে দিলৱাৰ হুছেইন মজুমদাৰক এৰেষ্ট কৰাৰ পিছত এৰেষ্ট কৰা নাই তেতিয়ালৈকে ডিটেইন কৰাৰ পিছত ভিতৰলৈ দিলৱাৰ হুছেইনৰ খবৰ ল'বলৈ যোৱা কোনো মানুহক সোমাবলৈ দিয়া নাই আচৰিত হ'লোঁ অন্ততঃ পৰিয়ালৰ মানুহক যাবলৈ দিব লাগে অন্ততঃ এডভোকেটক যাবলৈ দিব লাগে পৰিয়ালৰ মানুহৰ এইটো বেছিক ৰাইট কিয় এইটো কৰিছে আচৰিত হ'লোঁ তো পুলিচৰ মানে মোৰ ওচৰত থকা এগৰাকী ব্যক্তিৰ লগত কথা পাতিলোঁ অলপমান মানে দীঘল হাত থকা মানুহ এজন তাত আছিল ৰৈ তেখেতক সুধিলোঁ যে আপুনি অলপ পুলিচৰ লগত কথা পাতকচোন তেওঁ ক'লে যে পুলিচৰ এগৰাকী গুৱাহাটী পুলিচৰ এগৰাকী শীৰ্ষ বিষয়াৰ লগত তেওঁ কথা পাতিছে শীৰ্ষ বিষয়াগৰাকীয়ে কৈছে যে চিন্তা কৰিব নালাগে আমি লফুলি একশ্যন ল'ম তাৰ বাহিৰে বেলেগ কথা তেওঁ কোৱা নাই গতিকে কিনো হয় মানে নিজেও একো ভাবি পোৱা নাই কিয় মানে ৰখাই থৈছে এগৰাকী সাংবাদিকে কৰ্তব্য সম্পাদন কৰিবলৈ গৈছিলে সুধিলোঁ যে গোটেই কথাটো কি হ'ল কেনেকৈ হ'ল তেতিয়া গম পালোঁ যে আমাৰ প্ৰতিবাদী দলটোৱে যেতিয়া প্ৰতিবাদ শেষ কৰি তেওঁলোক আহিবলৈ লৈছে কিন্তু সাংবাদিকসকল তাত ৰৈ আছিলে সেই সময়ত ডম্বৰু শইকীয়া ডাঙৰীয়া তেখেত হৈছে এপেক্স বেংকৰ মেনেজিং ডাইৰেক্টৰ ডম্বৰু শইকীয়া ডাঙৰীয়া সোমাই অহা সাংবাদিকসকলে দেখিবলৈ পালে দিলৱাৰে দেখিবলৈ পালে দিলৱাৰ আগবাঢ়ি গ'ল কেমেৰাটো অন কৰি পেলাই সুধিলে যে আপোনাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি অনিয়মৰ অভিযোগ উত্থাপিত হৈছে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে প্ৰতিবাদ কৰিছে আপুনি কি কয় তেওঁলোকৰ অভিযোগ সম্পৰ্কত আপোনাৰ ক'বলগীয়া কি সাধাৰণতে কি হয় আজিকালি বহুত সাংবাদিকে এই কামটো নকৰে আমি মিডিয়াত কাম কৰি থাকোঁতে আমাক এইটো কাম কৰিবৰ কাৰণে অগ্ৰাধিকাৰ ভিত্তিত কামটো কৰিবৰ কাৰণে আমাক কোৱা হৈছিল যে দুই পক্ষৰ মতামত ল'বা
যিসকলে অভিযোগ কৰিছে তেওঁলোকৰো মতামত ল'বা, আৰু যাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁৰো মতামত ল'বা। আমাক তেনেকৈ কোৱা হৈছিল, আমি আৰু সেইটো খুব মেইনটেইন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আজিকালি এইটো বহুত কমি গৈছে দেখিছোঁ, বহুত সাংবাদিকে এইটো নকৰে। কিন্তু দিলৱাৰ হোসেন মজুমদাৰে সেইটো কৰিবলৈ গ'ল। তেওঁ যিটো পক্ষৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰো ভাষ্যটো ৰাইজক জনাব লাগে বুলি, উচিত বুলি ভাবি তেওঁ মতামতটো ল'বলৈ গ'ল। এটা ভিডিঅ' প্ৰতিদিনৰ জ্যেষ্ঠ সাংবাদিক অমৰেন্দ্ৰ কলিতা ডাঙৰীয়াই তেখেতৰ ফেচবুক পোষ্টত এইটো প্ৰচাৰ কৰিছে। সেই ভিডিঅ'টো দেখিলোঁ, দিলৱাৰ হোসেন ডাঙৰীয়াই নিজে ৰেকৰ্ডিং কৰা ভিডিঅ', যে ডম্বৰু শইকীয়া ডাঙৰীয়া MD সোমাই আহি আছিল। সোমাই আহোঁতে দিলৱাৰ হোসেনে তেওঁক ওচৰলৈ গৈ পেলাই ক'লে যে আপোনাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈ আছে, আপুনি কি কয়, আপোনাৰ সম্পৰ্কত আপোনাৰ এই বিষয়ত কি ক'বলগীয়া। তেতিয়া ডম্বৰু শইকীয়া ডাঙৰীয়াই তেওঁক মানে দিলৱাৰ হোসেনক ক'লে যে আপুনি ভিতৰলৈ আহক, তেতিয়া আপোনাক সকলো কথা ক'ম। সেইবুলি দিলৱাৰ হোসেন ভিতৰলৈ গ'ল। ভিডিঅ'টো তাতে শেষ হৈ গ'ল, দিলৱাৰে কেমেৰাটো অফ কৰি দিলে, তাৰপিছত ভিতৰলৈ গ'ল। তাৰপিছত ভিতৰত গৈ কি হ'ল আমি নেদেখিলোঁ, আমি নাজানিলোঁ। তাৰপিছত গম পালোঁ যে তেওঁক ডিটেইন কৰিছে। প্ৰথম খবৰ পালোঁ যে মেনেজমেণ্টে এইবুলি মানে এপেক্স বেংকৰ মেনেজমেণ্টে এইবুলি কমপ্লেইন দিছে যে দিলৱাৰ হোসেন মজুমদাৰ তেখেতে বেংকৰ ভিতৰত অনধিকাৰ প্ৰৱেশ কৰিছে। কি ধাৰাত মানে কি কাৰণে বহাই থৈছে, কি কাৰণে আটক কৰিলে, আমি একো গম পোৱা নাছিলোঁ। অৱশেষত প্ৰায় 12:30মান বজাত, 12:30 1টামান বজাত, 12:30 পৰা 1টামান বজাৰ মাজত হ'ব, সেইখিনি সময়ত থানাৰ মানুহে জনালে যে তেখেতক অফিচিয়েলি এৰেষ্ট কৰা হৈছে। আৰু সন্ধিয়াৰ পৰা তাতে এখন নাটক চলি আছে, যিটো দেখিলোঁ। পুলিচে একো নকয়, কোনো পুলিচ অফিচাৰে একো নকয়। আনকি এনেকুৱা পৰিস্থিতি আপোনালোকে সংবাদ মাধ্যমৰ বাতৰিত নিশ্চয় দেখিব বা ছ'চিয়েল মিডিয়াতো কোনোবাই দিছে, দিলৱাৰৰ ৱাইফ তেওঁ মেডিচিন দিব খুজিলে, দিলৱাৰৰ ডায়েবেটিছ আছে, মেডিচিন দিব খুজিলে, খোৱা বস্তু লৈ যাব খুজিলে, সেইটো তেখেতক এলাউ কৰা নাছিলে পুলিচে। বৰ আচৰিত কথা। তাৰপিছত সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া হৈছে। সংবাদ মাধ্যমৰ মানুহবোৰে পুলিচক বাৰে বাৰে সুধিছে, তেওঁলোকে উত্তৰ নিদিয়ে। অৱশেষত তেওঁলোকে জনালে প্ৰায় কিমান ঘণ্টা, 2টামান বজাৰ পৰা আৰম্ভ কৰি ৰাতি 12 বজালৈকে, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 9 ঘণ্টাৰ প্ৰায় 9 ঘণ্টাৰ মূৰত পুলিচে জনালে যে তেখেতক এৰেষ্ট কৰা হৈছে। এতিয়া এৰেষ্ট গ্ৰাউণ্ডটো কি সেইটো আপোনালোকক মই এতিয়া দেখুৱাম। যিখন এৰেষ্ট মেম' দিছে, এৰেষ্ট মেম'খনত তেওঁলোকে লিখিছে, এইখন হৈছে এৰেষ্ট মেম'। এইটো ছফ্ট কপি মই আপোনালোকক দেখুৱাই আছোঁ, যদি আপোনালোকে পঢ়িব পাৰে। এইখন হৈছে এৰেষ্ট মেম'। এৰেষ্ট মেম'ত কৈছে যে নেইম অফ দ্য PS পাণবজাৰ পুলিচ ষ্টেচন, কেছ নম্বৰ 110/2025, সেকশন লিখিছে, আণ্ডাৰ সেকশন যিটো সেকশনত এৰেষ্ট কৰিছে সেইটো লিখিছে 351 উইদিন ব্ৰেকেট 2 BNS, ৰেড উইথ সেকশন 3 within bracket 1 within bracket R of the Scheduled Caste and Scheduled Tribes Prevention of Atrocities Act 1989, অর্থাৎ মানে বেসিক মানে এরেস্ট সেকশনটো লগাইছে 351 BNS, আৰু তাৰ লগত এডিশনালি লগাই দিছে Scheduled Caste and Scheduled Tribes Prevention of Atrocities Act 1989 or section 3 within bracket 1 within bracket R. অভিযোগটো কি? অভিযোগটো হ'ল 351 উইদিন ব্ৰেকেট 2 মানে মই এক্সেক্টলি এইটো নাজানো কি, আপোনালোকৰ এনথুচিয়াষ্ট সকলে আপোনালোকে আজিকালি গুগল কৰিলে গম পায়, আপোনালোকে জানি ল'ব। কিন্তু শেডিউল কাষ্ট এণ্ড শেডিউল ট্ৰাইব এক্ট প্ৰিভেনশ্যন এক্টখনৰ সম্পৰ্কত অনুমান কৰিছোঁ। এই মেম'খনত লিখিছে নেইম অফ দ্য একিউজড ইন FIR, এইটো ডিটেইলছত লিখিছে। তাৰপিছত লিখিছে 2 নম্বৰত use of abusive and derogatory language. Likhise the FIR and the complainant statement clearly established that the accused verbally abused the complainant using offensive and derogatory remarks such as boro jati hoi tumi besi kora, which was intended to demean and insult the complainant. Orthat সাংবাদিক দিলৱাৰ হোসেন মজুমদাৰে কোনোবা এজন মানুহক কৈছে, যিজন কমপ্লেইনেন্ট তেওঁক কৈছে যে বড়ো জাতিৰ হৈ তুমি বেছি কৰা। এই বাক্যটোৰ অৰ্থটো আপোনালোকে নিশ্চয় বুজি পাইছে যে এটা জনগোষ্ঠীৰ সেন্টিমেন্টত আঘাত কৰা বক্তব্য দিয়া বুলি দিলৱাৰ হোসেন ডাঙৰীয়াৰ বিৰুদ্ধে এই এফআইআৰখনত উল্লেখ কৰা হৈছে। দিলৱাৰৰ এডভোকেট গৈছিলে, তেওঁৰ ৱাইফ গৈছিলে তেওঁক লগ কৰিবৰ কাৰণে, তেওঁলোকে কথা পাতি আহিছে। দিলৱাৰে কোৱা মতে তেনেকুৱা কাম তেওঁ কৰা নাই, তেনেকুৱা কোনো মানুহক তেওঁ ইনচাল্ট কৰা নাই। আৰু আমিও এটা অনুমান কৰিছোঁ যে দিলৱাৰ ভাল ল'ৰা, আমিতো দেখি লগ পাই থাকোঁ সদায়, ভদ্ৰ ল'ৰা, পঢ়া শুনা কৰা আৰু ছিনিয়ৰ জাৰ্ণালিষ্ট।
কোনোবা জনগোষ্ঠীৰ মানুহক তেওঁ ইনচাল্ট কৰিব তেনেকুৱা যেন আমাৰ ধাৰণা নহয় তেতিয়াহ'লে তেওঁ কিয় এৰেষ্ট কৰিলে এইটো আৰু কাৰো বুজিবলৈ বাকী নাই যে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি কৰিবলৈ গৈছিল এপেক্স বেংকৰ দুৰ্নীতিটো কি আপোনালোকে অলপমান খা খবৰ ল'লে গম পাব পুৰণা বাতৰি কাকতবোৰ মেলি চালে পাব গুগল সাৰ্চ কৰি চালে পাব যে আজি অলপ দিন আগতে সমাহু চাগে হোৱা নাই এপেক্স বেংকত এটা ডাঙৰ কেলেংকাৰী সংঘটিত হোৱাৰ বাতৰি ওলাইছিল বাতৰিটো আছিল এনেকুৱা যে এজন বাজাজ উপাধিৰ এজন মানুহ সেই মানুহজন ইয়াৰ আগতে সাৰদা কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে সেই মানুহজনে এপেক্স বেংকৰ পৰা 20 কোটি 30 লাখ টকা এটা অবৈধ পন্থাৰে উলিয়াই লৈ গৈছিল অথচ সেই টকাখিনি তেওঁৰ নহয় বেংকত তেওঁৰ জমা থকা টকা নহয় এটা বেলেগ উপায়ে বেংকৰ টকাখিনি উলিয়াই লৈ যোৱাৰ এটা বিস্তৃত বাতৰি ওলাইছিল আৰু ব্যাপক প্ৰতিবাদ হৈছিল সেই প্ৰতিবাদ হোৱাৰ পিছত কিন্তু তাৰ একো তদন্ত নহল তাৰ একো ব্যৱস্থা গ্ৰহণ কৰা নহল অভিযোগ উঠিছিল যে বিশ্বজিৎ ফুকন ডাঙৰীয়া হৰুপথাৰৰ এমএলএ তেখেত এপেক্স বেংকৰ অধ্যক্ষ আৰু ডম্বৰু শইকীয়া ডাঙৰীয়া তেখেত এপেক্স বেংকৰ চেয়াৰম্যান এমডি তেখেত দুগৰাকীৰ জ্ঞাতসাৰে আৰু ওপৰৰ নিৰ্দেশত এটা বৃহৎ কনস্পিৰেচিৰ পাৰ্ট হিচাপে এই পইচাটো মানে সিফন্ড অফ কৰি দিয়া হৈছিল আত্মসাৎ কৰিবৰ কাৰণে টকাটো উলিয়াই দিয়া হৈছিল বুলি অভিযোগ উঠিছিল কিন্তু আজিলৈকে তাৰ তদন্ত নহল আৰু কোনো শাস্তি নহল ৰিসেন্টলি এটা তাতকে ডাঙৰ আৰু এটা অভিযোগ উঠিছে যে প্ৰায় 50 কোটি টকা এটা আৰু মন কৰিব এই টকাখিনি পাব্লিকৰ টকা এপেক্স বেংক এটা প্ৰাইভেট সেক্টৰ বেংক অসম চৰকাৰৰ সমবায় বিভাগে এই বেংকটো চোৱাচিতা কৰে সমবায় বিভাগে বেংকটো পৰিচালনা কৰে সমবায় বিভাগৰ অধীনস্থ এটা বেংক 50 কোটি টকা এটা ব্যাপক খেলিমেলি হৈছে এটা অনিয়ম কৰি পেলাই সেই টকাটো মানে খেলিমেলি কৰা হৈছে এইবুলি এখন দীঘলীয়া মেমৰেন্ডাম সেন্ট্ৰেল ভিজিলেন্স কমিশনৰ ওচৰত ইতিমধ্যে দাখিল হৈছে আৰু এটা কথা ওলাইছে সেই কপিটো ইতিমধ্যে সাৰ্কুলেট হৈছে সোশ্যাল মিডিয়াত আপোনালোকে বিচাৰিলে পাব যে অসম চৰকাৰৰ সমবায় বিভাগে মানে অসম চৰকাৰৰ দিছপুৰত থকা সমবায় বিভাগে 6 মাইলত যেটো সমবায় বিভাগৰ অফিস আছে ৰেজিষ্ট্ৰাৰৰ অফিস সেই অফিচলৈ এখন চিঠি লিখিছে ৰেজিষ্ট্ৰাৰৰ লিখা সেই চিঠিখনত সমবায় বিভাগৰ মানে দিছপুৰৰ বিভাগৰ পৰা কোৱা হৈছে যে এপেক্স বেংকত এই 50 কোটি টকা দি যেটো কথা মই কলো এনেকুৱা এটা ব্যাপক অনিয়ম সংঘটিত হোৱাৰ তথ্য আমি লাভ কৰিছো আপোনালোকে এটো তদন্ত কৰক যত অসম চৰকাৰৰ সমবায় বিভাগে যেটো পেৰেন্ট বিভাগ অফ দি বেংক সেই বিভাগে নিজে তদন্ত কৰিবৰ কাৰণে নিৰ্দেশ দিছে অথচ আজিলৈকে তদন্ত হোৱা নাই বা তদন্ত যদি হৈছে কোনে তদন্ত কৰিছে কেনেকৈ তদন্ত হৈছে তদন্তত কি ওলাইছে একো কথা ৰাজহুৱা হোৱা নাই আমি জনা তদন্ত হোৱা নাই বাতৰি কাকতত বাতৰি ওলাইছে টিভিত বাতৰি ওলাইছে কিন্তু নাই কোনো ধৰণৰ তদন্ত নহল বা তদন্ত যদি হৈছে তাৰ কি ৰিজাল্ট ওলাইছে দুখী কোন এইবিলাকৰ কোনো খবৰ নাই সম্ভৱতঃ তদন্ত হোৱা নাই কাৰণ তদন্ত হোৱা হলে গম পালোহেঁতেন তাৰ বিৰুদ্ধে আমাৰ দলে প্ৰতিবাদ কৰিছে আমি এটা ৰাজনৈতিক দল আমাৰ দায়িত্ব এইটো প্ৰতিবাদ কৰাটো পাব্লিক সেন্টিমেন্ট পাব্লিক অপিনিয়ন বিল্ডিং কৰাটো আমাৰ দায়িত্ব গভৰ্ণমেণ্টক প্ৰেছাৰ দিয়াটো আমাৰ দায়িত্ব আমাৰ দলীয় সতীৰ্থসকলে সেই কামটোকে কৰিবলৈ গৈছিল আজি আৰু সাংবাদিক হিচাপে দিলৱাৰ হোসেন মজুমদাৰ এগৰাকী সাংবাদিক হিচাপে তেওঁ নিজৰ কৰ্তব্য সম্পাদন কৰিবৰ কাৰণে গৈছিল তেওঁ এৰেষ্ট কৰি পেলালে আমি যেটো ভাবো যে তেখেতক প্ৰথমে ভয় খোৱাবৰ কাৰণে কাৰণ কথাটো হল এটো যে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি কৰিব নালাগে আমি যেটো কথা গম পাইছো দিলৱাৰ হোসেনে তেখেতৰ এডভোকেটক যেটো কথা জনাইছে হেতু হল যে তেওঁ ডম্বৰু শইকীয়া ডাঙৰীয়া ওপৰলৈ মাতি লৈ যোৱাৰ পিছত তেখেতক ক'লে যে আপুনি আপোনাৰ ভিডিঅটো ডিলিট কৰক যিখিনি প্ৰতিবাদৰ ভিডিঅ আপুনি ৰেকৰ্ডিং কৰিছে সেইখিনি আপুনি ডিলিট কৰক তেওঁ ডিলিট কৰিব বিচৰা নাছিলে তেওঁৰ মোবাইলটো জোৰকে কাঢ়ি নি পেলাই ডিলিট কৰৱালে নিজে ডিলিট কৰিলে আৰু তেখেতক ভাবুকি দিলে যে আপুনি বেলেগ ৰিপৰ্টাৰ বিলাকক ফোন কৰক কৰি পেলাই এটো বাতৰি কৰিব নালাগে বুলি আপুনি কক তেওঁ ক'লে যে মই এটো কৰিব নোৱাৰো তেওঁৰ লগত জোৰজবস্তি হ'ল জোৰজবস্তি হোৱাৰ পিছত তেওঁলোকে তাতে বহাই থলে দি পুলিচ মাতিলে পুলিচে তেওঁক ফোন কৰিলে যে আপুনি পানবজাৰ থানালৈ আহক তেওঁ লগে ক'লে সৰি পুলিচ আহিল এডভোকেটে মোক কোৱা মতে তেওঁক এডভোকেটক যেটো কথা দিলৱাৰে জনাইছে যে পুলিচ আহি তেওঁক ক'লে যে বলক থানালৈ বলক তেওঁ ক'লে যে মোৰ বাইক আছে মই আপোনালোক যাওক মই বাইক লৈ গৈ আছো দিলৱাৰে ল এণ্ড অৰ্ডাৰ ৰিপৰ্টিংও কৰে গতিকে পুলিচৰ মানুহৰ লগত তেওঁৰ সাচিনাকি আছে পুলিচৰ মানুহে তাক মিছবিহেভ কৰা বুলি তেওঁ মানে আমাৰ এডভোকেটক জনাইছে তেওঁ ক'লে যে মই গৈ আছো একৰ্ডিংলি তেওঁ গ'ল থানালৈ গ'ল
আৰু যেহেতু বেংকৰ ভিতৰত তেওঁৰ ভিডিঅ' ফুটেজখিনি জোৰ জবস্তি তেওঁৰ মোবাইলটো কাঢ়ি লৈ ডিলিট কৰিলে MD ডাঙৰীয়াই গতিকে তেওঁ নিজে প্ৰথমে এখন FIR দিলে থানাত এইখন FIR কপি তেওঁ লিখিছে যে বিনীত নিবেদন এই যে মঙ্গলবাৰ 25/3/2025 তাৰিখে দুপৰীয়া আনুমানিক 12 বজাত মই দিলৱাৰ হোসেন মজুমদাৰে ভিডিঅ' জাৰ্নেলিষ্ট দিব্যজ্যোতি বৰাৰ সৈতে পানবজাৰ এপেক্স বেংকত এটি প্ৰতিবাদী কাৰ্যসূচী বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলোঁ সেই সময়ত বেংকৰ MD ডম্বৰু শইকীয়া আহি কাৰ্যালয়ত প্ৰৱেশ কৰোঁতে বেংকৰ বাহিৰত মই তেওঁক প্ৰতিবাদ আৰু বেংকৰ বিৰুদ্ধে উত্থাপিত হোৱা দুৰ্নীতি সন্দৰ্ভত তেওঁৰ প্ৰতিক্ৰিয়া জানিব বিচাৰো অৰ্থাৎ বাইট ল'ব বিচাৰো বিষয়াগৰাকী সেই সময়ত মোক বেংকৰ ভিতৰলৈ মাতি আনে মাতি ওপৰলৈ আহক বুলি বেংকৰ ভিতৰলৈ মানে ওপৰলৈ আহক বুলি মাতি নি বহিব দিয়ে খন্তেক পিছত অন্য এজন লোকৰ দ্বাৰা মোক তেওঁৰ চেম্বাৰলৈ মাতি পঠিয়ায় আৰু চেম্বাৰৰ ভিতৰত দাবী দিব ধমকি দিব আৰম্ভ কৰে মোক বেংকৰ বাহিৰত হৈ থকা প্ৰতিবাদ যিকোনো উপায়েৰে বন্ধ কৰাবলৈ হেঁচা প্ৰয়োগ কৰে প্ৰতিবাদ বন্ধ নহ'লে আৰক্ষীৰ দ্বাৰা মোক নিৰ্যাতনৰ ভাবুকি দিয়ে মই তেতিয়া ক'লো মই প্ৰতিবাদ বন্ধ কৰোৱাৰ এখতিয়াৰ নাই মই সাংবাদিক আৰু তেওঁলোকৰ লগত মোৰ কোনো ব্যক্তিগত চাচিনাকি নাই তেওঁ তেতিয়া মোৰ ওপৰত খৰ্গহস্ত হৈ পৰে ইয়াৰ পাছত মই কোনটো নিউজৰ বুলি সুধোতে মই ক্ৰছ কাৰেণ্টৰ বুলি উত্তৰ দিওঁতে মোৰ ওপৰত অধিক খৰ্গহস্ত হৈ মোক বেয়া ভাষাৰে গালি-গালাজ আৰম্ভ কৰে দ্য ক্ৰছ কাৰেণ্টত প্ৰকাশ পোৱা নিউজ ডিলিট নকৰিলে আৰু ভৱিষ্যতে এপেক্স বেংক তথা বিধায়ক বিশ্বজিৎ ফুকন আৰু ডম্বৰু শইকীয়াৰ বিৰুদ্ধে কোনো বাতৰি কৰিলে মোক হত্যা কৰি পেলোৱা হ'ব বুলি ভাবুকি দিয়ে মহোদয় বিষয়াজনে মোক ওপৰলৈ মাতি নিয়াৰ ভাষ্য বন্দী হৈ আছে মোৰ কেমেৰাত মহাশয় এয়া চৰম অপৰাধ গণতন্ত্ৰৰ কণ্ঠৰোধ কৰাৰ প্ৰচেষ্টা গতিকে মহোদয়ে উচিত তদন্ত কৰি মোক ন্যায় দিয়াৰ ব্যৱস্থা কৰে যেন ইতি আপোনাৰ বিশ্বাসী দিলৱাৰ হোসেন মজুমদাৰ সাংবাদিক দ্য ক্ৰছ কাৰেণ্ট এইটো হৈছে দিলৱাৰ হোসেনৰ ভাষ্য তেওঁ নিজে FIR দাখিল কৰিছিলে কিন্তু আচৰিত কথা তেওঁৰ FIRখনৰ কোনো খা খবৰ নাই তেওঁৰ FIRখন ৰেজিষ্টাৰ কৰিলে নকৰিলে আমি একো নাজানো সম্ভৱতঃ কৰা নাই আমাৰ কৰা হ'লে আমি তাৰ হেৰি পালোহেঁতেন ইনফৰমেশ্যনখিনি পালোহেঁতেন কিন্তু তেওঁৰ FIRখন ৰেজিষ্টাৰ কৰা নাই আমি আচৰিত হৈছোঁ তেওঁৰ পুলিচে কেমেৰা পাৰ্চনজনক এৰি দিছে 4টামান বজাত দিব্যজ্যোতি বৰা অকল দিলৱাৰ হোসেন মজুমদাৰকহে ৰাখি থৈছে কিয় ৰাখি থলে বহুতে অন্যান্য এংগুলো উলিয়াইছে বহুতে কৈছে যে দিলৱাৰ হোসেন এটা বিশেষ ধৰ্মীয় সম্প্ৰদায়ৰ মানুহ কাৰণে এইটো কৰিছে হ'ব পাৰে নহ'বও পাৰে বহুতে কৈছে যে যেহেতু আন এটা জনগোষ্ঠীৰ মানুহৰ প্ৰতি তেওঁ বিদ্বেষাত্মক বক্তব্য প্ৰকাশ কৰা বুলি FIRত কোৱা হৈছে বাক্যটো এইটো যে বড়ো জাতি হৈ তুমি বেছি কৰা বুলি দিলৱাৰ হোসেনে কোৱা বুলি যেহেতু অভিযুক্ত কৰা হৈছে আন এটা জনজাতীয় জনগোষ্ঠীক দিলৱাৰে টাৰ্গেট কৰা বুলি ইয়াত FIRখনত যেহেতু কোৱা হৈছে গতিকে বহুতে এইটো ক'ব বিচাৰিছে যেহেতু BTAD ইলেকশ্যন আহি আছে গতিকে BTAD ইলেকশ্যনৰ আগতে এনেকুৱা জনজাতীয় মানুহক আক্ৰমণ মানে জনজাতীয় মানুহৰ বিৰুদ্ধে ঘৃণাত্মক বক্তব্য কোনোবাই দিছে এনেকুৱা এটা এংগুল উলিয়াব লাগে কাৰণে এইটো এটা প্লান্ট কৰা হৈছে বুলিও তাতে আলোচনা হৈ আছিলে থানাৰ বাহিৰত বহুতে আলোচনা কৰিছে হ'ব পাৰে এই সম্পৰ্কত আমি এতিয়া একো কমেণ্ট নকৰোঁ কিন্তু বৰ আচৰিত কথা যে কি কাৰণে দিলৱাৰ হোসেনক এৰেষ্ট কৰিলে তেওঁ নিজৰ কৰ্তব্য সম্পাদন কৰিবলৈ গৈছিলে আচৰিত কথা যে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে বা বিজেপিৰ চৰকাৰৰ সময়ত চৰকাৰী প্ৰতিষ্ঠানত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলেই বা প্ৰতিবাদৰ বাতৰি কৰিলেই এৰেষ্ট হ'ব লগা হয় এইটো বৰ দুৰ্ভাগ্যজনক কথা মোক সাংবাদিকসকলে তাতে সুধিছিলে মই কৈছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই প্ৰশ্নৰ উত্তৰ দিব লাগে যে দিলৱাৰ হোসেনক কিয় এৰেষ্ট কৰিলে এগৰাকী সাংবাদিকক কিয় এৰেষ্ট কৰিলে বাতৰি কৰিবলৈ অহা মানুহক কিয় এৰেষ্ট কৰিলে বাতৰি পৰিৱেশন কৰাটো দুয়োপক্ষৰ ভাষ্য ল'বলৈ বিচৰাটো এইটো কি অপৰাধ নেকি যদি এইটো হৈ থাকে তেতিয়াহ'লে আমাৰ দেশৰ আমাৰ ৰাজ্যখনৰ গণতান্ত্ৰিক ব্যৱস্থাটো কি পৰ্যায়ত আছে আৰু সাংবাদিকজনে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাটো সেইটো পুলিচে অপৰাধ বুলি কেনেকৈ গণ্য কৰিলে তাৰমানে পুলিচ ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ হৈছে নেকি এইটো এটা প্ৰশ্ন এই কথাবিলাক আপোনালোকে ৰাইজে বিচাৰ বিবেচনা কৰিব মই কৈছোঁ যে
যদি এইটোৱেই স্বেচ্ছাচাৰিতা নহয়, যদি এইটোৱেই একনায়কত্ববাদ নহয়, যদি এইটোৱেই ফেচিষ্ট শাসন নহয়, তেতিয়াহ'লে একনায়কত্ববাদ, ফেচিষ্ট শাসন, স্বেচ্ছাচাৰী শাসনৰ সংজ্ঞা কি? কথাখিনি আপোনালোকক জনালোঁ। কাইলৈ তেখেতৰ দিলৱাৰ হোসেন মজুমদাৰ ডাঙৰীয়াৰ বেইল পিটিশ্যন মুভ হ'ব। কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হোৱাৰ কথা শুনিছোঁ, নিশ্চয় হ'ব। আমিও একোগৰাকী দায়িত্বশীল গণতান্ত্ৰিক মনৰ নাগৰিক হিচাপে এইটো আমাৰ দায়িত্ব, আমি নিশ্চয় অংশগ্ৰহণ কৰিম এইবোৰ প্ৰতিবাদত। আপোনালোককো কৈছোঁ যে এনেকৈ আমাক সকলোকে, প্ৰতিগৰাকী নাগৰিকক এইখন চৰকাৰৰ দিনত টাৰ্গেট কৰা হৈছে। অসমৰ মুখ্যমন্ত্ৰী অসম বিধানসভাত কৈছে যে এতিয়া দুৰ্নীতি হৈ থকা নাই, দুৰ্নীতি যিহেতু হৈ থকা নাই, তেওঁৰ মতে দুৰ্নীতি হৈ থকা নাই, গতিকে প্ৰতিবাদ কৰাৰ প্ৰয়োজন নাই। অসমত এতিয়া প্ৰতিবাদ নাইকিয়া হৈছে, দুৰ্নীতি নাইকিয়া হৈছে। আচলতে দুৰ্নীতিও নাইকিয়া হোৱা নাই, প্ৰতিবাদো নাইকিয়া হোৱা নাই, প্ৰতিবাদ কৰিবলৈ দিয়া নাই। এনেকৈ ভয় খুৱাইছে যাতে মানুহে প্ৰতিবাদ নকৰে, এনেকৈ ভয় খুৱাইছে যাতে সংবাদ মাধ্যমে প্ৰতিবাদৰ বাতৰি নিদিয়ে, আৰু দুৰ্নীতিটো হৈ আছে। গতিকে জনগণ জনাৰ্দন, আপোনালোকে বিচাৰ বিবেচনা কৰক আমি কি পৰ্যায়ত আছোঁ, কি অৱস্থাত আছোঁ। গণতান্ত্ৰিক ব্যৱস্থাৰ ইয়াতকৈ ডাঙৰ অৱক্ষয় কি হ'ব পাৰে? আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, আমাৰ কথাখিনি জনালোঁ। বাকী আপোনালোকেই নিৰ্ধাৰণ কৰিব মই কিবা ভুল ক'লোঁ নে শুদ্ধ ক'লোঁ। যদি কিবা ভুল কৈছোঁ, যদি মোক আঙুলিয়াই দিয়ে, তেতিয়াহ'লে নিজৰ ভুলখিনি শুধৰাবৰ কাৰণে সুবিধা হ'ব। আৰু আজি আকৌ কওঁ যে মোৰ ভিডিঅ' আজিকালি IT চেলে চলিবলৈ নিদিয়ে, খুব ৰিপৰ্ট মাৰে, কিবা কিবি কৰে, গতিকে ভিডিঅ'ৰ মোৰ ৰিচ কমিছে। কিন্তু এইখিনি কথা ৰাইজৰ ওচৰত পहुচাবৰ কাৰণে আপোনালোকৰ সহযোগিতা লাগিব। আপোনালোকে ভিডিঅ' যদি লাইক কমেণ্ট এইবোৰ কৰে আৰু শ্বেয়াৰ কৰে, তেতিয়াহ'লে বেছিতকৈ বেছি মানুহৰ ওচৰলৈ ভিডিঅ' পहुচাত সহায় হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাই মই ভিডিঅ' লাইভটো ইয়াতে সামৰণি মাৰিলোঁ।